টিংখাঙৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। জীৱন যুদ্ধত মৰি মৰি জীয়াই থকা এটি পৰিয়াল। দুই ভাতৃ আৰু তেওঁলোকৰ পৰিয়ালৰ এক কৰুণ কথা। হয়, যান্ত্ৰিকতাৰ সভ্য সমাজৰ অগোচৰে অব্যাহত আছে টিংখাঙৰ শুকানী গাঁৱৰ মাঝি মুৰা আৰু ৰঞ্জিত মুৰা নামৰ দুই ভাতৃৰ অন্য এক জীৱন সংগ্ৰাম। এই যে ভগা পজাৰ বাৰান্দাত বহি আছে দুই ভাতৃ, তেওঁলোকে প্ৰতিনিয়ত সহ্য কৰি আহিছে জীয়াই থকাৰ যন্ত্ৰণা। ইয়াৰে ৰঞ্জিত মুৰা জন্মগতভাৱে এজন বিশেষভাৱে সক্ষম ব্যক্তি। তেওঁৰ দুই জ্যেষ্ঠ ভাতৃৰ এজনৰ জটিল ৰোগত মৃত্যু হোৱাৰ পাছতো মাঝি মুৰাই দিন হাজিৰা কৰি ঘৰখন চলাই আছিল। তেতিয়ালৈকে যেন সকলো ঠিকেই আছিল। পিছে নিয়তিৰ পৰিহাস। দিন হাজিৰা কৰিবলৈ যাওঁতে গছৰ ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাঝি মুৰা। উক্ত আঘাতত চিৰদিনলৈ দুভৰিৰ শক্তি হেৰুৱাবলগীয়া হয় জ্যেষ্ঠ ভাতৃ মাঝি মুৰাই। তাৰ পাছতে যেন গভীৰ অমানিশা নামি আহিল পৰিয়ালটোলৈ। উপায়হীন হৈ বিধৱা ভাই বোৱাৰীয়েকে দিন হাজিৰা কৰি ঘৰখনত বৰ্তমান দুবেলা দুমুঠি যোগাৰ কৰি আহিছে। কেতিয়াবা যদি ভাই বোৱাৰীয়েকগৰাকী নৰিয়াত পৰে, তেতিয়া খালী পেটেৰে থাকিবলগীয়া হয় দুৰ্ভগীয়া পৰিয়ালটো। মই পৰি পিনে ঢুকালো। এইটো গছৰ পৰা পৰিলোঁ, পৰি পিনে ঢুকাই গ'লো। 5 বছৰমান হ'ল। নামৰূপত গৈছিল নহয়। নামৰূপত যাওঁতে মানে তাত তামোল পাইছিল, গৈ পিনে ঢুকালো। তাৰপিছৰ পৰা এনেকুৱা অহা যোৱা এইবোৰ লৈ পিনে যাওঁ, এইটো লৈ পিনে অহা যোৱা কৰি থাকোঁ। চিকিৎসা কৰিছিলোঁ, ভাল নহ'ল। ডক্টৰে ক'লে যে ভাল নহ'ব বুলি। চৰকাৰৰ পিনৰ পৰা সেইটো একো নাই পোৱা, একো সহায় নাই। বৈ আছে, ল'ৰাটো আছে। এইটো ল'ৰাটোতো ঘৰত নাই এতিয়া, নগালেণ্ডত আছে। বোৱাৰীজনী কাম কৰে, ভাইটো নোৱাৰে খোজকাঢ়িব। বোৱাৰীজনী কাম কৰে, বৌয়ে কাম কৰে আৰু এনেকেই চলি থাকোঁ আমি। হাজিৰা কৰে বাগানত, এতিয়া বাগান বস্তি বাগানবোৰত যায়। এনেকৈ আমি চলি আছোঁ। অসুবিধা হৈছে তেওঁ খোৱা বোৱা, ঘৰ নাই, টিউবৱেল চিউবেল একো নাই। আমাৰ নাদৰ পানী খাওঁ আমি। পৰিতাপৰ কথা যে উন্নয়নৰ অমৃত কালতো এই দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈকে লাভ নকৰিলে এটা চৰকাৰী আৱাসগৃহ, নাপালে অনাময় আঁচনিৰ সুবিধা। ভৰিটো বেয়া, ৰাতিপুৱা নিজে ভৰি বেকা হ'ল। এই 10 বছৰমান হ'ল এনেকুৱাই চলি আছে। বহুত অসুবিধা হৈছে। মইতো একো নাপাওঁ বস্তু, কিবা কিবি নাপাওঁ নহয়। মই বস্তু এটা বস্তু নাপাওঁ। মই টকাৰ পৰা কষ্ট হৈছে, অসুবিধা হৈছে। যেনে খোজ কাঢ়িব পাৰোঁ কৰি যাওঁ। আমাৰ বোৱাৰী যদি গা ভাল নাখায়, যদি কি কৰি খুৱাবহি, একো কথা কৰিব নোৱাৰে। অসুবিধা হয়েই আমাৰ খোৱাৰ কাৰণে।
আমাৰ আশা পৰিয়ালটোৱে ন্যূনতম সুবিধাখিনি লাভ কৰক চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰা অলপ সহায় সহানুভূতি লাভ কৰক সমাজৰ পৰা একেই কামনা অসহায় পৰিয়াল তথা স্থানীয় ৰাইজৰো এনেতো আমি গাঁৱৰে হুকানি গাঁৱৰে হয় আৰু এওঁলোকৰ ঘৰৰ ওচৰ পাজৰে এওঁলোককতো আমি দেখি আছোঁ বহুত দিনৰ পৰাই আৰু এজনটো জন্মগতাৰ পৰাই তেনেকৈ মানে লেঙুৰাই খোজকাঢ়িব নোৱাৰে ভালকৈ হাজিৰা চাজিৰা কৰিব নোৱাৰে য'তে ত'তে থাকে আৰু কোনোবা হ'লেও ভাত চাত দিয়ে আৰু খাবলৈ তেনেকৈ আৰু এইজনটো 10 বছৰমান হ'ল কিজান 10 বছৰ তেনেকৈ ভিতৰতে মানে কঁকাল ভাঙি আছে এতিয়া তেনেকৈ পৰি আছে কাম কৰিব নোৱাৰে এওঁলোকৰ ঘৰত তেনেকৈ ডাঙৰ মানুহ নাই বোৱাৰী এজনী আছে বোৱাৰীজনীয়ে হাজিৰা কৰে বাগানত তেওঁৱে আৰু ঘৰখন চলাই আছে আৰু পাজৰ মানুহখিনি অলপ সহায় সুবিধা ৰাতি দিয়ে আৰু তেনেকৈ চলে নহ'লে ক'ত পাব নোৱাৰো জীয়াই থাকিবলৈতো খাব লাগিবই সেই তেনেকৈ আৰু ভতিজা দুটা আছে সৰু আছে তাহাঁতিও কামলৈ এতিয়া যায় আৰু আবেদনটো কৰিছিলে তেনেকৈ শুনিছোঁ কিন্তু পোৱা নাই বুলি কৈছে সিহঁতে আমিতো এইটোৱে কওঁ যে চৰকাৰে এওঁলোকক কিবা এটা ভাল তেনেকৈ সা সুবিধা দিয়ক তেনেকৈ সেইটোৱে আশা কৰোঁ তেনেকৈ সুবিধা দিলে আৰু এওঁলোকো চলিবলৈ ভাল হ'ব আৰু ৰাইজেও চাবলৈ ভাল পায় যাতে এইজন এতিয়া খোজকাঢ়িব নোৱাৰে চাইকেল এখন পালে কিবা এটা কৰি হ'লেও খাব পাৰিব বুঢ়া মানুহজনো তেনেকৈ এতিয়া চাইকেল এটা পোৱা হ'লে কিবা এটা কৰিব পাৰিব ক'ৰবালৈ যাব পাৰিব সেইটোৱে আশা কৰোঁ সি আকৌ কেলে চলিব নোৱাৰে নেমেকুৱাই আৰু এনেকুৱা তাইতো দুটা ভৰি লৈ আৰু খোজকাঢ়ি থাকে আৰু এইটোতো য'ত ত'ত পৰি যায় জোৰকে খোজকাঢ়িব নোৱাৰে ঘৰখন আৰু কি কৰিবি ঘৰখন তাহাঁতি আকৌ তেনেকুৱাই পুহিছে আৰু যেন তেন খুৱাইছে হাজিৰা কৰি খাইছে এই হ'ল এতিয়া বহুত দিন হ'ল এতিয়া কিজানি 10 বছৰ হ'ল মানে হ'ল বেছি হ'ল এইটোতো জন্মটোতে তেনেকুৱা খালি এইটো ভাল আছিলে মানে তামোল গছৰ পৰা পৰিলে নাই তেতিয়া আকৌ এইটো ফাটি গ'ল ডিব্ৰুগড় নি পেলানি আকৌ ভালতো নাই হ'ব ই খোজকাঢ়িব নোৱাৰিব বুলি ক'লে এনেকুৱাই চলিব এইটো ভাঙি গ'ল না কঁকালটোৱে ভাঙি গ'ল একো পোৱা নাই লেট্ৰিনো পোৱা নাই ঘৰো পোৱা নাই এতিয়া চাউলটোও কাটি দিলে কি খাব গোটা চাউলটোও কাটি দিলে এতিয়া একোৱেই নাপায় ব্যুৰ ৰিপৰ্ট অসম টুডে